ৰংদৈ যুৱ সমাজৰ সৌজন্যত ৰংদৈ নতুন সমাজৰ প্ৰেক্ষাগৃহত অষ্টম বৰ্ষৰ বাবে অল আছাম প্ৰাইজ মানি মেন্স ডাবলছ বেডমিণ্টন টুৰ্ণামেণ্ট আমি আয়োজন কৰিছোঁ 20 আৰু 21 তাৰিখে। আজি 20 তাৰিখে প্ৰথম দিনাখনৰ আমাৰ উদ্বোধনী অনুষ্ঠান ইতিমধ্যে সমাপ্ত হৈছে। সেই উদ্বোধনী সভাত সভাপতিত্ব কৰিলে ৰংদৈ নতুন সমাজৰ সভাপতি পৰাণ শৰ্মা ডাঙৰীয়াই। আৰু সেই আমাৰ কম্পিটিশ্যনখনত ৰংদৈ অঞ্চলৰে সমাজপ্ৰাণ ব্যক্তি আমাৰ খেলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত মাণিক বৰুৱাদেৱে বন্তি প্ৰজ্বলনেৰে এই প্ৰতিযোগিতাখন শুভাৰম্ভ কৰিলে। আমাৰ দুদিনীয়া কাৰ্যসূচীৰে এই আয়োজন কৰা বেডমিণ্টন প্ৰতিযোগিতাখনত ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ বহুতো খেলুৱৈয়ে ইতিমধ্যে যোগদান কৰিছে আৰু বহু খেলুৱৈয়ে আমাক কণ্টেক্ট কৰিও আছে, যোগাযোগত আছে, তেওঁলোক আহি আছে। আমি আজি প্ৰথম দিনা যিখিনি খেল অলৰেডি আমি এখন খেল সমাপ্ত কৰিলোঁ আৰু লগতে আজি যিখিনি টিম উপস্থিত আছে তেওঁলোকৰ ফাৰ্ষ্ট ৰাউণ্ডৰ খেলখিনি আজি আমি ইয়াত সম্পন্ন কৰাম। কাইলৈৰ পৰা আমি ছেকেণ্ড ডে আমি কাইলৈ ফাইনেল খেল বঁটা বিতৰণী অনুষ্ঠান সেইখিনি কাইলৈ ছেকেণ্ড ডে খেলত 21 তাৰিখে অনুষ্ঠিত হ'ব। আমি প্ৰাইজ মানি বেডমিণ্টন টুৰ্ণামেণ্টখন আয়োজন কৰোঁতে আমাক কেইবাটাও ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে আমাক সহায় সহযোগিতা আগবঢ়াইছিলে। আমাক স্বভূমি আশা এগ্ৰিটেক, মাৰুতি এগ্ৰিটেক, আশা এগ্ৰি, DP এগ্ৰো, এপল মেডিয়া এই ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসকলে আমাক সহায় সহযোগিতা আগবঢ়াইছিলে। এই চেগতে মই সেই কোম্পানীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিখিনি ৰংদৈবাসী ৰাইজকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত আমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই খেলখন প্ৰাইজ মানি হিচাপত যিহেতু আয়োজন কৰিছোঁ, আমি চেম্পিয়নশ্বিপ খিতাপ অৰ্জন কৰা খেলুৱৈসকলক নগদ 15,000 আমি পে'মেণ্ট কৰিম। 15,000 টকাৰ আমি নগদ পুৰস্কাৰ দিম আৰু ৰানাৰ্ছ আপ আমি 10,000 টকাৰ পুৰস্কাৰ দাঙি ধৰিম আৰু ছেকেণ্ড ৰানাৰ্ছ আপক আমি 5,000 টকাৰ পুৰস্কাৰ দিম। ইতিমধ্যে যদি কোনোবা ইচ্ছুক খেলুৱৈয়ে আমাৰ এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব বিচাৰে তেনেহ'লে তেওঁলোকে আমি এটা ফোন নাম্বাৰ কৈ দিব বিচাৰিছোঁ। সেই ফোন নাম্বাৰটোত যোগাযোগ কৰি কাইলৈ আমাৰ খেলত অংশগ্ৰহণ কৰিব পাৰিব। নাম্বাৰটো মই কৈ দিছোঁ 7002-359-639। মই আকৌ এবাৰ কৈ দিছোঁ 7002-359-639। সকলো শুভাকাংক্ষী তথা ক্ৰীড়াপ্ৰেমীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই চেগতে মই আমাৰ যিসকল সংবাদ মাধ্যমৰ ব্যক্তি আহি আমাৰ এই প্ৰতিযোগিতাখনত সাফল্যমণ্ডিত কৰিলে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অষ্টম বৰ্ষৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতাখনত উপস্থিত থকা সকলোকে ধন্যবাদ কৰি সকলো ক্ৰীড়াপ্ৰেমীক ধন্যবাদ জ্ঞাপন কৰি সামৰণি মাৰিছোঁ।